নমস্কাৰ আইসকল প্ৰভুসকল সকলোলৈকে মই মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন মই আকৌ আজি ৰত্নাৱলী পাঠ কৰিবলৈ ওলাইছোঁ। যোৱা ভিডিঅ'ত মই যিখিনি পদত এৰিছিলোঁ তাৰ পৰা মই আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন শুনো। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 ঐ আমাৰ পৰম গুৰু ৰাম ঐ আমাৰ পৰম গুৰু কৃষ্ণ যেহে নহৰ কৰা খণ্ড ভুঞ্জে যি তাৰ যেন মতে চাদহি মাত্ৰ জানে হে ৰামে হিমতে মক্ষৰ মূৰ্তি দেৱৰী তাতে সেবে কত সন্তজিত কৰে হেব। ইয়াতে কৈছে কি যেহে নহৰ কৰা খণ্ড ভুঞ্জে যিটো জানে তাৰ যেন মতে চাদ সিহি মাত্ৰ জানে। গতিকে যিয়ে যি খাদ্য খায় তেওঁহে জানে তাৰ সোৱাদৰ কথা, যে মদাহী এজনে মদ খালে কেনেকুৱা লাগে, কেনে নিচা তাৰ, সেই কথা মদাহীজনেহে জানে, নোখোৱাজনে কেতিয়াও নাজানে। গতিকে ইয়াতে সেইকাৰণে কৈছে খাদ্যৰ লগত তুলনা দিছে যে হৰি হেঙা যিজনে কৰে তেওঁহে জানে হৰি হোৱাৰ কেনেকুৱা সুখ আছে, আত্যান্তিক সুখ, হৰি হেঙাৰ সুখ। সেই সুখ এজন বিষয়ী কেতিয়াও নাজানে, কাৰণ হৰি হেঙা তেওঁ কোনোদিনো কৰি পোৱা নাই, গৈ পোৱা নাই। তাৰ কাৰণে তেওঁ যিমানে তেওঁক নকওক কিয় তেওঁ কেতিয়াও নাজানে। শাস্ত্ৰ নুশুনা মানুহে কেতিয়াও কেনেকুৱা লাগে শাস্ত্ৰৰ কথা শুনি সেই কথা নাজানে। হেৰা এতেকে ভকতি শ্ৰেষ্ঠ মুকুতি কৰি নুহিয়া নহুখ ইয়াৰ ভকতি এতেকে মুকুতি শ্ৰেষ্ঠ এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি। ইয়াতে কৈছে যে আগৰ ভিডিঅ'ত কোৱা গৈছিল, আগৰ পদত কোৱা গৈছিল যে মুকুতি আচলতে কেতিয়াও শ্ৰেষ্ঠ নহয়। মুকুতি যিয়ে মুকুতি মাগে তেওঁ ঈশ্বৰক কেতিয়াও নাপায়। ভকতি যিয়ে কৰে তেওঁ মুকুতিও পায় আৰু ভকতিও পায়। গোটেইখিনি ঈশ্বৰ হেঙাত সমস্ত দেৱৰ দুৰ্লভ যিমান বস্তু আছে দেৱতাইও যাক নাপায়, সেই হৰি সেৱা কৰাজনে গোটেই বস্তু লাভ কৰে বুলি কৈছে। চাৰি পুৰুষাৰ্থ আদি কৰি যিমান ঐশ্বৰ্য বিভূতি আছে সমস্তকে পায়, কিন্তু একান্ত হৰি সেৱা কৰিব লাগিব। এৰা কহিল ভকতিৰ উত্তম লক্ষণ মুকুতিৰ অৰ্থে ভিন্ন নালাগে যতন। সুন্দৰকৈ বুজাই কৈছে মাধৱ গুৰুজনে আমাক যে কহিলহ ভকতিৰ উত্তম লক্ষণ মুকুতিৰ অৰ্থে ভিন্ন নালাগে যতন, যে ভক্তিৰ উত্তম লক্ষণসমূহ আমাক এই ৰত্নাৱলীত কৈছে। ভাগৱতত বহুখিনি গল্প আকাৰে কৈছে, ইয়াতে অকল ভকতিৰ উত্তম উত্তম যিখিনি পদ সেইখিনি ইয়াতে লিখিছে। সেইকাৰণে কৈছে উত্তম লক্ষণসমূহ কৈছে মুকুতিৰ অৰ্থে ভিন্ন নালাগে যতন।
মুকুতিৰ অৰ্থে আৰু ভিন্ন কৰি আপুনি মই চেষ্টা কৰিবৰ কোনো প্ৰয়োজন নাই। ভকতি কৰিলে মুকুতি মিলিব। হে ৰাম লিংগ দেহ দহিবে অজ্ঞান প্ৰথমত, যেন প্ৰাণী অন্ন পান ভুঞ্জে যত যত। প্ৰাণী আমি যিমান জীৱ জগতত প্ৰাণী আছোঁ সকলোৱে অন্ন খালে আমি মানে জীৰ্ণৰ কথা আমি কেতিয়াও মানে ভাবিব নালাগে। আমি কেৱল আমাৰ খোৱাহে মানে আমাৰ দায়িত্ব। জীৰ্ণ শৰীৰত নিজে নিজে হৈ আছে। মানে যিটো আমাৰ শৰীৰত মানে ভিতৰত অগ্নি আছে, অগ্নিয়ে তাক জীৰ্ণ কৰি আছে বুলি কৈছে। বহনীয়ে জীৰ্ণ কৰি, উদৰৰ বহনীয়ে জীৰ্ণ কৰি আছে। গতিকে হৰি সেৱা কৰিলেও ঈশ্বৰক ভজিলে যিজনে ভজে তেওঁ মানে ভকতিৰ বলত মানে ইন্দ্ৰিয়সমূহ লাহে লাহে মানে দমন হৈ আহে বুলি উদাহৰণস্বৰূপে আমাক গুৰুজনে বুজাইছে। হে ৰাম বিনা যত্নে জীৱ ভকতিয় হেহি মতে লিংগ জীৰ্ণ কৰে, বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে। মানে ভকতিও সেইমতে লিংগ জীৰ্ণ কৰিছে। ভকতি যিজনে কৰিছে তেওঁ লাহে লাহে লিংগ জীৰ্ণ হ'ব বুলি কৈছে। আৰু বিনা যত্নে জীৱন্তে মুকুতি পাই নৰে, বিনা যত্নে কোনো যত্ন নোহোৱাকৈ তেওঁৰ ইন্দ্ৰিয়সমূহ মানে দমন হৈ যায়। এই সময়ত তেওঁ মুকুতি পাব। যত্ন নকৰাকৈ জীৱন্তে মুকুতি পাব। আমি আচলতে ভাবোঁ যে মৰি মুক্তি পায়। মৰিলেও জীৱই কেতিয়াও মুক্তি নাপায়। আৰু তেওঁ যিখিনি যাতনা ভুঞ্জিব লগা মানে আছে সেই যাতনাখিনি আকৌ নৱদে এটা পালে সেই যাতনা ভুঞ্জিবই লাগিব। গতিকে আমি জীয়াই থাকোঁতে আৰু যিটো মুকুতি আছে, জীয়াই থাকোঁতেও মানে হৰিসেৱা কৰিলে জীৱন্তে মুকুতি পায়। জীৱন্তে মুকুতিৰ উদাহৰণ দিব গ'লে আপুনি চাবচোন, যিকোনো কৰ্ম কৰিলে মানে আমাৰ কাম ক্ৰোধ লোভ মোহ বহুত আহে। গতিকে হৰিসেৱা কৰাজনৰ লোভ নাহে, ক্ৰোধ নাহে। তেওঁ মানে ইন্দ্ৰিয়সমূহ দমন কৰি ৰাখিব পাৰে, দমন হয়। ঈশ্বৰে লাহে লাহে তেওঁ ইন্দ্ৰিয় দমনৰ মানে যিটো লক্ষণ সেইসমূহ তেওঁ দিয়ে তেওঁ। গতিকে সেইকাৰণে তেওঁ মুকুতি নাপালেনে, জীৱন্তে মানে বহু ঘৰুৱা কণ্ডলৰ পৰা মুকুতি পায়। তেওঁ আৰু কণ্ডল নকৰে, বিতৰ্কত নোসোমায়, মৌনতা ব্ৰতত থাকে। তেওঁ ব্ৰতী, তেওঁ এজন ব্ৰতী বুলি ক'ব লাগিব। কাৰণ তেওঁ কোনো মানে সৰু সুৰা কথাত তেওঁ তৰ্ক বিতৰ্কত নোসোমায় কোনোদিনে। তেওঁ মৌনতা ধৰিব। তেওঁক যদি কোনোবাই বেয়াকৈও কয় তেওঁ কিন্তু তাৰ উত্তৰ নিদিয়ে। তেওঁ ঈশ্বৰৰ ওচৰত মানে সেইটো সমৰ্পণ কৰে যে তেওঁ বেয়াকৈ ক'লে হয়তো তেওঁ বুজি নাপায়, তেওঁ ঈশ্বৰ সেৱা নাজানে গতিকে তেওঁ ক্ষমা কৰি দিয়ে আৰু তেওঁ মৌনতা মানে থাকে। কাজিয়া পেচালৰ পৰা তেওঁ দূৰত থাকে। সেইকাৰণে তেওঁ মুকুতি। এই কাজিয়া কৰি যিটো আমাৰ মন বেয়া লাগে, সেই মন বেয়া লগা আৰু তেওঁৰ কেতিয়াও নহয়। কাৰণ তেওঁ নকৰে গতিকে তেওঁ সেই পন্থটোৰ পৰা তেওঁ মুকুতি নাপালেনে বাৰু। সেইকাৰণে এইটোক আচলতে জীৱন্তে মুকুতি বোলা হয়। গতিকে আমি আচলতে এনেকুৱাকৈ চলিলে আমি আমাৰ ভকতি বহুখিনি আমি আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আমি হৰিসেৱা কৰিব লাগে সকলোৱে। হে ৰাম জানি ধৰা ভকতিতে জীয়াই কাম, নিৰন্তৰে নৰে ডাকিবলা ৰাম
ভকতি তেজীয়া নকাম, গতিকে জানি ভকতি ধৰা। আন কাম মানে আচলতে আন কাম হৈছে যে যিবিলাক আমি বিনা কথাত বিনা কাৰণ নহওক আমি চিন্তা কৰি থাকোঁ, যিগিলা চিন্তা কৰিলেও আপুনি পাৰ নাপায়, ঈশ্বৰৰ হাতৰ বস্তু, তাক লৈ আমি চিন্তা কৰি ব্যতিব্যস্ত হৈ দিন পাৰ কৰি আছোঁ, সেইবিলাক হৈছে বিনা মানে আন কাম। বিনা চিন্তা যিবিলাক কৰোঁ, বিনা চিন্তা হ'ল এটাই যে মই সুখৰ কাৰণে বহু কামনা কৰোঁ। সুখটো মই আনিব পৰা বস্তু নহয়, কিন্তু সুখ নাহে, দুখে আহে। প্ৰাৰ্থনা কৰোঁ সদায় ঈশ্বৰৰ ওচৰত, প্ৰভু মোক মানে সুখ দিয়া, ভাল ঘৰ দিয়া, ভাল গাড়ী দিয়া, এটা চাকৰি দিয়া, এনেকৈ মানে আমি বাঞ্ছা কৰি থাকোঁ। গতিকে এইবিলাক ঈশ্বৰৰ হাতৰ বস্তু। আপোনাৰ যদি ভাগ্যত আছে আপুনি নুখুজিলেও পাব, খুজিলেও মানে নাপায়। সেইকাৰণে এইবিলাক খুজি আৰু লাভ নাই, বিনা এইবিলাক আন কাম। এইগিলা কথাত মানে আমি যদি মাথা মাৰি ঈশ্বৰৰ চৰণ চিন্তিবলৈ আমি পাহৰি যাম, তেতিয়াহ'লে এইবিলাক বিনা কাম, আন কাম বাদ দিয়া। আৰু বহু ব্যাখ্যা শুনিছোঁ যে কয় আন মানে আচলতে আন দেৱ দেৱী। আন দেৱ দেৱীৰ কথা মই আচলতে নকওঁ। কিয় নকওঁ? আমি যি গতিকে সাংসাৰিক বিষয়ী লোকৰ এটাই মুখ্য কাম হৈছে আমি বিষয়ত মত্ত হৈ মানে ঈশ্বৰক পাহৰি গৈছোঁ। প্ৰত্যেকে আমি খোৱা বোৱাৰ বাহিৰে বেলেগ একো আমি চিন্তা কৰিবৰ আমাৰ সময় নাই। হৰিৰ কথা নুশুনো, হৰি আছে নাই আমি বিশ্বাস নহয় আমাৰ। গতিকে আমি আন দেৱ দেৱীৰ কথা আমি নকওঁ। এইবিলাক যেতিয়া আমাৰ মানে এই কথাবিলাৰ পৰা যেতিয়া আমি ফালৰি কাটি হৰি সেঙাত মনোযোগ দিম, বিষয়ৰ যিবিলাক কৰ্ম এইবিলাক আমি কৰি তেওঁৰ মানে ভকতি যোগ তাতে যাতে বিষয়ৰ কৰ্মবিলাকত ঈশ্বৰৰ নাম আমি স্মৰণ আহে, ভকতি তাতে যোগ আহে, তেতিয়াহ'লে আমাৰ মানে মহা উত্তম ভকতি আমি পাম। আৰু যদি আমি অকল বিষয় খাৱা হোৱাৰ কাৰণে ব্যতিব্যস্ত হৈ দিন পাৰ কৰি আছোঁ, তেতিয়াহ'লে এইবিলাক আন কাম। কাৰণ দেৱ দেৱীৰ ক্ষেত্ৰতো হৈছে কেনেকুৱা, ঈশ্বৰ সেৱা পৃথক, দেৱ দেৱীৰ লগত এইটো নিমিলে। কাৰণ দেৱ দেৱীক তেওঁৱে সৃষ্টি কৰিছে, দেৱ দেৱী পূজা খায়, তেওঁলোকক পূজা কৰিব লাগে। ঈশ্বৰে পূজা নাখায়, তেওঁ পূজা নহয়, তেওঁ আচলতে পৰমাত্মা, তেওঁ আত্মাত থাকে, তেওঁ আত্মাত থাকি সকলোকে মানে চলাই লৈ যাই আছে। আজি যদি তেওঁ নাথাকে আপুনি চলি থাকিব নোৱাৰে। সেইকাৰণে ঈশ্বৰ আৰু দেৱ দেৱীৰ মানে তুলনা নহয়। ঈশ্বৰ, তেওঁ দেৱতা নহয়। দেৱ দেৱী হৈছে তেওঁলোকে ঈশ্বৰৰ আজ্ঞাকাৰী, তেওঁলোকে আপোনাক ফল দিব পূজা কৰিলে, বিষয়ৰ সুখৰ ফল। মুকুতি দিব নোৱাৰে, তেওঁলোকে কেতিয়াও মুকুতি দিব নোৱাৰে। সেইকাৰণে ঈশ্বৰৰ ভকতি সৰ্বশ্ৰেষ্ঠ। সদায় ঈশ্বৰৰ ভকতি কৰা আৰু সদায় নিৰন্তৰে নৰে ডাকি বলা ৰাম ৰাম। গতিকে নিৰন্তৰে অন্তৰত যাতে একো মানে বেয়া ভাৱনা নাই, চিন্তা নাই, এনেকৈ হৰিৰ নাম ডাকি গেৰিয়াই পাৰিলে মাতিলে বেছি ভাল হয়। সেইকাৰণে আমাক গুৰুজনাই কৈছে। আৰু মই আজি ভিডিঅ' মই বেছি আৰু বহলকৈ নকওঁ, ইমানতে মই মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ। আৰু আটাইকে মই মোৰ আজিৰ দিনটোৰ শুভেচ্ছা জনালোঁ। কৃষ্ণ কৃষ্ণ।